লোক নিৰ্মাণ বিভাগৰ এক কাণ্ডজ্ঞানহীন কাণ্ড আমি দেখুৱাব বিচাৰিছোঁ। বৰ্তমান মই আছোঁ যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত্বৰ বাহেক গাঁৱত, চৰাইবাহী বাহেক গাঁৱত আছোঁ, ৰৰৈয়া অঞ্চলৰ। আৰু এইটো হৈছে লোক নিৰ্মাণ বিভাগে এটা পথ, গ্ৰাম্য পথ নিৰ্মাণ কৰি আছে। আৰু এই সমষ্টিটো আছিলে পূৰ্বে আছিলে দেৰগাঁও আৰু বৰ্তমান নতুন টিয়কত, কিন্তু যোৰহাট নগৰৰ পৰা মাত্ৰ 12 কিলোমিটাৰ হ'ব। আৰু এই বাহেক গাঁৱৰ এই পথটো এতিয়া দেখিছে যে আমি এটা জৰুৰী বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে আমি আহিছিলোঁ বাহেক গাঁৱৰ এই আগলৈ যাবলৈ এটা জৰুৰী বাতৰি সংবাদত আহিছিলোঁ। কিন্তু এতিয়া চাওক, আমাৰ গাড়ী ইয়াতে এনেধৰণে গাড়ী ৰৈ থাকিবলগীয়া হৈছে, গাড়ী ইয়াতে ৰৈ আছে, যিহেতু এই পথটোৰে কোনো বিকল্প পথ নাই যাবলৈ, আগলৈ যাবলৈ। কিন্তু গড়কাপ্তানি বিভাগৰ জনৈক আশিষ তাপৰীয়া উপাধি এজন ঠিকাদাৰে এই ঠিকা লাভ কৰিছে আৰু তেওঁলোকৰ বিভাগীয় বিষয়া কৰ্মচাৰীয়ে এই ৰাস্তাটো সম্পূৰ্ণৰূপে এনেধৰণে বন্ধ কৰি কোনো বিকল্প ৰাস্তা নৰখাকৈ এনেধৰণে তেওঁলোকে পথ নিৰ্মাণ কৰিছে। এয়া চাওক, এতিয়া কোনো এখন এম্বুলেঞ্চ যদি জৰুৰীভাৱে আহে, এই আগলৈ বৃহৎ এটা অঞ্চল আছে ৰৰৈয়ালৈকে ধৰি, ইয়ালৈ যাবলৈ কোনো পথ নাই। এয়া এনেধৰণে ইটা, তেওঁলোকে পথৰ ওপৰত ইটা 4 দম 5 দমকৈ ইটা পেলাইছে। আৰু আমি যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ আগলৈ আহিছোঁ বুলি আমি ইয়াতে ক'লোঁ, তেওঁলোকে ততাতৈয়াকৈ ইয়াৰ পৰা ইটা আঁতোৱাৰ ব্যৱস্থা কৰিছে। চাওক, তেওঁলোকে দিনৰ ভাগত এনেধৰণে এটা পথ, ব্যস্ত পথ সম্পূৰ্ণৰূপে বন্ধ কৰিছে। এয়া তেওঁলোকৰ কাণ্ডজ্ঞানহীন কাম। এয়া 4 দমকৈ ইটা ৰাস্তাৰ ওপৰত পেলাই ৰাখিছে। জৰুৰীকালীনভাৱে যদি ইয়াত এম্বুলেঞ্চ এখন যাবলগীয়া হয়, এম্বুলেঞ্চ যাবলৈও তেওঁলোকৰ পথ বন্ধ কৰি ৰাখিছে। সংবাদ মাধ্যমৰ এক জৰুৰী সেৱা, আমি এগৰাকী ৰোগীৰ বাতৰি ইয়াতে সম্প্ৰচাৰ কৰিব কাৰণে আহিছিলোঁ, কিন্তু আমাৰ গাড়ী ইয়ালৈ আগলৈ যাবলৈ ৰাস্তা নাই। তেওঁলোকে ৰাস্তা বন্ধ কৰি দিনৰ ভাগত সম্পূৰ্ণৰূপে ৰাস্তাৰ ওপৰত ইটা পেলাই এনেধৰণে কাম কৰিছে। টিয়ক গ্ৰাম্য উপ সংমণ্ডলৰ অধীনস্থ এয়া কাম, কিন্তু বিভাগীয় যিহেতু বিষয়া ইয়ালৈ নাহে কাম চাবলৈ, খেয়ালখুচিমতে ঠিকাদাৰে কাম কৰিছে। আমি এই সংক্ৰান্তত ওচৰৰ ৰাইজো আছে, যিহেতু ব্যস্ত পথ। আৰু আপুনি ডিপাৰ্টমেণ্টৰ মানুহ নহয় জানো? আপুনি কোনটো ডিপাৰ্টমেণ্টত কৰে? টিয়ক ডিভিজন, টিয়ক ৰুৰেল PWD। হয়। এই ব্যস্ত পথটো আপোনালোকে কোনো ধৰণৰ ৱে নৰখাকৈ ইটাখিনি ৰাস্তাত নহয়, ৰাস্তা কেইবাটা চাইডেও যাব পাৰিব। সিফালে পকামুৰা হৈ পেলাই এনেকে আহিব পাৰে। নহয়, এইফালে আছে এই গাঁওখনৰ। মই ইয়াৰ পৰা যেতিয়া 500 মিটাৰ আগলৈ যাবলগীয়া হয়, পকামুৰাদি যাবলৈ হ'লে মোক কিমান দূৰত্ব হ'ব? দিনটো বেছি ন, কিমান দূৰ ইয়াৰ পৰা কমচে কম 4-5 কিলোমিটাৰ ওপৰত হ'ব। আৰু এতিয়া যদি ঘূৰি যাবলৈ হয়, আপুনি মানে এইফালে যোৱাতকৈ সেইফালে যদি যাবলৈ হয়, আপুনি 7 কিলোমিটাৰ ওপৰত ঘূৰিব লাগিব। এইটো আপোনালোকে দিনৰ ভাগত কৰিছে, ৰাতিৰ ভাগত কৰিব লাগে ৰাস্তা বন্ধ কৰি। এতিয়া এম্বুলেঞ্চ এখন যদি আহিবলগীয়া হয়, এইফালে যদি ৰোগী এটা আহে, এম্বুলেঞ্চ ৰাতিটো আপোনাৰ নোৱাৰে পাৰে। এম্বুলেঞ্চ কেতিয়া আহিব? এম্বুলেঞ্চৰ কথা মই নাজানিম দেই এইবোৰ। মই চাকৰি নহয়, সৰু চাকৰি মই চোৱা, কিন্তু ইঞ্জিনিয়াৰে জানে নাই যে ৰাস্তাটো বন্ধ কৰি দিছে নেকি? আমাৰতো বৰ্ড লগাই থোৱা আছে ন, পথ বন্ধ। ৰাস্তাটো আপুনি খেয়ালখুচিমতে বন্ধ কৰিব পাৰিব আপোনালোকে। মই নাজানিম দেই। আগত তেওঁলোকে ফলক এখন লগাই থৈছে পথ বন্ধ বুলি, আৰু এই ব্যস্ত পথটোত বিকল্প পথ নাই, ইটা পেলাই থৈছে। এতিয়া কৈছে আগত বোলে পথ বন্ধ বুলি লগাই থোৱা আছে। পথ বন্ধ বুলি ক'লেই এনেধৰণে বন্ধ হ'ব নেকি? যদি এম্বুলেঞ্চ এখন আহিবলগীয়া হয়, জৰুৰী সেৱা আহিবলৈ, সংবাদ মাধ্যমত জৰুৰী সেৱা, আপোনালোকে এইটো কাৰ অনুমতি লৈ পেলাই ৰাস্তাটো বন্ধ কৰিলে? দাদা, এইটো ৰাস্তাটো মানে হৈছে ওৱান ৱে ৰাস্তা, মানে মাল পেলাবলৈ জেগা নেকি? আপুনি যদি পেলাও, আপোনাৰ ৰাস্তা একেবাৰে সেইটো বৰষুণ পাই পুৰা তিতি আছে, গাড়ীটো সোমাই গুচি যায়। বুজিলো, আপোনালোকৰ অসুবিধাটো বুজিলো, কিন্তু আপোনালোকে মানুহৰ ঘৰত এটা কেম্পাছ চৌহদতো পেলাব পাৰিলে। চৌহদত গাড়ীটো ডাঙৰ আপোনাৰ 4000 লোড থাকেতো, গাড়ীটো নাহে মানে বেগত। এতিয়া এই ঘৰ মানুহৰ চৌহদতে আপোনালোকে ইচ্ছা কৰিলে ইয়াত পেলাই মানুহ এতিয়া যে আপোনালোকে ইটাখিনি অঁতৰাই আছে, আপোনালোকে সেইফালে গাড়ীখন 4-চকীয়া গাড়ীখন সৰু এখন আহিব দিব লাগে নাই? বিকল্প হিচাপে দাদা এই পকামুৰা ৰাস্তাটো এনেকে আছে। পকামুৰা ৰাস্তাটো বুজি পালো, ইয়াৰ পৰা মই 400-500 মিটাৰ যাবলৈ হ'লে, পকামুৰাইদি ঘূৰি যাবলৈ হ'লে আপোনাৰ, মইতো নেজানো আপোনালোকে ৰাস্তা বন্ধ কৰি থৈ বুলি। আমি পথ বন্ধত এইটো লগাই থৈছিল। পথ বন্ধ মই মেইন ৰাস্তাৰ পৰা ইয়ালৈ সোমাই আহি এইখিনিহে আপোনালোকে পথ বন্ধ লগাইছে। মইতো এইটো ৰাস্তা যে বন্ধ আছে নাজানো, মই নহ'লে পকামুৰা হৈ গ'লোহেঁতেন। পকামুৰা মানে কি, এইটো ৰাস্তা যে বিকল্প আছে, বাহেক গাঁও হৈ এনেকে আপোনাৰ পকামুৰা এম্বুলেঞ্চ এখন যদি আহিবলৈ হয়, ইমান দূৰ কেনেকে জানিব? এয়া এইটো হৈছে তেওঁলোকৰ ইয়াত চালেবেৰে কোবোৱা কথা। তেওঁলোকে এনেধৰণে ৰাস্তা সম্পূৰ্ণৰূপে বন্ধ কৰি ইয়াৰ পৰা 100 মিটাৰ আগত পথ বন্ধ বুলি ফলক এখন লগাইছে, কিন্তু মূল পথৰ পৰা আমি বহুদূৰ সোমাই আহিলোঁ ইয়ালৈকে। কিন্তু এনেধৰণে এতিয়া এয়া নিজৰ খেয়ালখুচি মতে লোক নিৰ্মাণ বিভাগে, টিয়কৰ লোক নিৰ্মাণ বিভাগে এনেধৰণে খেয়ালখুচি মতে কাম কৰিছে, ৰাস্তা বন্ধ কৰি কাম কৰি আছে। আৰু এতিয়া আমি বাতৰি সংগ্ৰহ কৰিবলৈ, তাৰ এগৰাকী ৰোগীৰ বাতৰি সংগ্ৰহ কৰিবলৈ অহা অৱস্থাত তেওঁলোকে ততাতৈয়াকৈ ইয়াৰ পৰা আঁতৰাৰ ব্যৱস্থা কৰিছে। কেমেৰা পাৰ্চন পুলকৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।